আজি ব্লগটো আমাৰ কলেজৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। এয়া চাওক আমাৰ শ্ৰী পূৰ্বাঞ্চল। ইয়াতে মই কম্পিউটাৰ শিকি আছোঁ। ওপৰত আছে আমাৰ কম্পিউটাৰ ইনষ্টিটিউটটো। শ্ৰী পূৰ্বাঞ্চল চাওক, ওপৰত আছে আমাৰ কম্পিউটাৰ ইনষ্টিটিউটটো। ইয়াকে আপোনালোকক দেখাওঁ বুলি অলপ চেষ্টা কৰিলোঁ। এয়া চাওক, আৰু মই গাড়ীৰ কাৰণে ৰখি আছিলোঁ। আৰু তাৰপাছত এখন মই গাড়ী পালোঁ। তাৰপিছত চাওক, তাৰপিছত মই গাড়ীখনত উঠি বহিলোঁ। বহি যোৱাৰ পিছত এইখন চাওক মেমবুচ, আৰু এইফালে ইমান ধুনীয়া দৃশ্য। এইফালে জুবিন গাৰ্গ, এইফালে চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। চাওক চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। ইমান ধুনীয়া দৃশ্য দেখিছে, চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। এইডোখৰ লালুকা গাঁও বুলি কয়। লালুকা গাঁও স্কুল। তাৰপিছত এইফালে এইবিলাক ইণ্ডাষ্ট্ৰী, দোকান এইবিলাকে, আৰু দুজন মানে বাঁহ লৈ গৈ আছিলে। চাৰিওফালে সেউজীয়া পৰিৱেশ চাওক, গোটেইখন গছ গছনিয়ে আছে চাৰিওপিনে। চাওক, ব্ৰহ্মপুত্ৰ ভেলী স্কুল। এইফালে চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। এইটো চাওক এটা গাড়ী ডিলাৰ হয়। ইয়াৰ ভিতৰখিনিও একদম গ্ৰীণ এনভাইৰনমেণ্ট। ইয়াকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আৰু চাওক, গোটেই ৰাস্তাটোৱে মানে সেউজীয়া, একদম সেউজীয়া পৰিৱেশ। চাৰিওফালে অকল গছ গছনি। এয়া চাওক, এইখন হৈছে বোকজৰা। তাৰপিছত এয়া সকলোৱে নিজৰ নিজৰ কামত গৈ আছে আৰু। তাৰপিছত মই আহি পালোঁহি নতুন গাঁও। ইয়াত এগৰাকী শুই উঠিলে। তাৰপিছত এয়া বানকাঁহী দোকান। তাৰপাছত এইফালে চাওক, গোটেইখন সেউজীয়া গছ গছনিয়ে ভৰি আছে। গোটেই চাৰিওফালটো। এই ডিলাৰটো নতুনকৈ খুলিছে। চাৰিওফালে চাওক, অকল সেউজীয়া পৰিৱেশ। মই ভাবিলোঁ কিনো কৰিম বুলি, সেইকাৰণে ভাবিলোঁ আপোনালোকক মানে এটা লং ভিডিঅ' বহুত দিন দিয়া নাই, সেইকাৰণে লং ভিডিঅ' এটা দি দিওঁ বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ' এটা কৰিলোঁ। এইবিলাক চাওক, চাৰিওফালে অকল ডিলাৰ। এইফালে চাওক, গোটেই সেউজীয়া পৰিৱেশ। এয়া নামঘৰ। চাৰিওফালে দেখিছে, এইফালে এইটো পেট্ৰল পাম্প, আৰু এইফালেটো টাটা। এইফালে চাওক, গোটেই মানে সেউজীয়া পৰিৱেশ। এইবিলাক চাওক, চাৰিওপিনে অকল এইবিলাক ডিলাৰে মানে বনাই আছে, আৰু এইফালে সেউজীয়া পৰিৱেশ। চাওক, চাৰিওপিনে অকল দোকান, হোটেল এইবিলাক আছে, আৰু চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। কৈছে নহয়, অসমখন এখন সেউজীয়া পৰিৱেশ বুলি। সেইকাৰণে আমাৰ ইয়াত মানে গোটেই সেউজীয়া গছ গছনিয়ে ভৰি আছে। এয়া চাওক, আমাৰ কুমাৰ নিশ্চিকাৰে পূজা পেণ্ডেল। এইফালে দোকান, এইফালে দোকান। তাৰপাছত এয়া আহি পালোঁহি বৰাত। এইফালে KTM। তাৰপিছত এইফালে চাওক, চাৰিওপিনে অকল সেউজীয়া পৰিৱেশ। তাৰ মাজতে মোক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত চাওক, এয়া গোটেইখন সেউজীয়া পৰিৱেশ। আহি মই মানে আমাৰ গলিটোত সোমালোহি, আৰু আমাৰ গলিটোত চাওক, গোটেই সেউজীয়া পৰিৱেশ চাৰিওপিনে। গোটেইখন সেউজীয়া পৰিৱেশ। চাৰিওপিনে চাওক।
গোটেইখন সেউজীয়া পৰিৱেশ। এনেকুৱা সেউজীয়া পৰিৱেশত থাকিলে মানে আপোনাৰ মনত যিমান দুখ ভাগৰ লাগি থাকে মানে সেইবিলাক চব পাহৰি যোৱা হয়। সেইকাৰণে মই ভাবিলোঁ ৰাস্তাটোত যিহেতু মই অকলে আহি আছিলোঁ, সেইকাৰণে এটা ভিডিঅ'কে বনাই দিওঁ বুলি ভাবিলোঁ আপোনালোকৰ কাৰণে। চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। এইফালে এজনে মানে পাৰ্চেল দিব আহিছিলে। তাৰপিছত চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। এখন চানপ্ৰীত কেফে হয়। এইফালে ধনদা প্ৰেছ। গোটেইখন সেউজীয়া পৰিৱেশ। চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। ইয়াত দেখিছে ইমান ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে। এইডোখৰতো আৰু ধুনীয়া সকলোতকৈ সেউজীয়া পৰিৱেশ। গোটেইখন সেউজীয়া পৰিৱেশ। এয়া চাওক গোটেইখন সেউজীয়া পৰিৱেশ। আমাৰ মানে গলিটো একদম সোমোৱাৰ পৰা মানে একদম শেষলৈকে মানে আৰম্ভণিৰ পৰা শেষলৈকে অকল সেউজীয়া দৃশ্যই আছে। আপোনালোকক তাকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক গোটেই সেউজীয়া পৰিৱেশ। আৰু এই ফুলটোৰ নাম কি মই ইমান ভালকৈ নাজানো, সেইকাৰণে এই ফুলটো ইমান ভাল লাগে। কোনে জানে কমেণ্ট কৰিবচোন এই ফুলটো। এইফালে চাওক ইমান ডাঙৰ ডাঙৰ ঘৰ বনাই আছে। এইফালে সেউজীয়া পৰিৱেশ, তাৰ মাজতে ঘৰ। এইফালে সেউজীয়া পৰিৱেশ। চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। এয়া মই আহি পালোহি হোটেল খাংদে। হোটেল খাংদে পালোহি। এয়া চাওক হোটেল খাংদে ওপৰত আছে। কোনোবা আহে যদি আহিব পাৰিব। এইফালে চাওক গোটেইখন সেউজীয়া পৰিৱেশ। আমাৰ গলিটো এইফালে ইমান ধুনীয়াকৈ ফুলি আছে ফুল। আৰু এখন বাঁহনি চাওক ইমান সেউজীয়া পৰিৱেশ একদম। ইয়াত এখন কিডজি স্কুল আছে। এখন চাওক গোটেই সেউজীয়া পৰিৱেশ। এবাৰ চাওকচোন এই পৰিৱেশটো কিমান ধুনীয়া, ইমান মনোমোহা দৃশ্য। এয়া চাওক এখন ডাঙৰ বাঁহনি। আগতে বহুত ডাঠ আছিলে বাঁহনিখন, এতিয়া ক্ৰমান্বয়ে মানে পাতল হ'লগৈ আৰু বাঁহবিলাক কাটি কাটি শেষ হৈছেগৈ আৰু। এইখন বাঁহনি আগতে বহুত ডাঠ আছিলে, এতিয়া ক্ৰমান্বয়ে পাতল হ'লগৈ আৰু। চাওক গোটেই সেউজীয়া, এইখন ইমান সেউজীয়া পৰিৱেশ আমাৰ। গোটেই ইমান ধুনীয়া আম গছ। এইফালে চাওক গোটেই সেউজীয়া পৰিৱেশ। ইমান ধুনীয়া ফুল ফুলি আছে। এইফালে চাওক ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত এই ছাগলী দুটাই ঘাঁহ খাইছে। চাওক গোটেইখন সেউজীয়া পৰিৱেশ। এইফালে চাওক এইটো হৈছে হোমষ্টে। কোনোবা আহে যদি আহিব পাৰিব। এইফালে সেউজীয়া পৰিৱেশ ফুল ফুলি আছে। এয়া চাওক এইটো আমাৰ ঘৰত সোমোৱা মানে গলিটো আৰু। এইফালে সেউজীয়া পৰিৱেশ গোটেই চাওক চাৰিওপিনে সেউজীয়া পৰিৱেশ। এইফালে সেউজীয়া পৰিৱেশ, তাৰ মাজতে মোকে দেখাবলৈ অলপ চেষ্টা কৰিলোঁ আৰু মোৰ মাজতে ওলালোঁ। তাৰপাছত এইফালে চাওক গোটেই সেউজীয়া পৰিৱেশ। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। চাওক আমাৰ গলিটো। আহি মই ঘৰ পালোহি। এইজোপা চাওক নিম গছ, এইফালে সেউজীয়া গছ এইবিলাক। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ একদম। আহি মই ঘৰ পালোহি, ঘৰ সোমালোহি মই। তাৰপিছত এয়া চাওক আমাৰ পিছফালটো ইমান ধুনীয়া। আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ।
এইফালে চাওক আমাৰ পিছফালে কঁঠাল গছ, এইফালে এইবিলাক সেউজীয়া গছ আছে আৰু তাৰপিছত এইফালে মধুৰি গছ আৰু আতলাছ গছ আৰু এইফালে ব্লুজমৰ পিছফালে